বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্স আসাম ইতিমধ্যে আমি এডিআৰই বা এছএলআৰচিৰ বিভিন্ন ডিপাৰ্টমেণ্টসমূহে যি গ্ৰেড 3 আৰু গ্ৰেড 4 প্ৰাৰ্থীসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যন সন্দৰ্ভত জাননী জাৰি কৰি আছে আমি কণ্টিনিউৱাছলি ভিডিঅ' প্ৰস্তুত কৰি আছোঁ আজিও আসাম ট্ৰিবিউন বাতৰি কাকতত কেইবাখনো গুৰুত্বপূৰ্ণ জাননী বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা যি পঠিয়াইছে সকলো প্ৰকাশ কৰা হৈছে প্ৰথমখন জাননী আহিছে এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা ইয়াত লিখিছে যে এছএলআৰচি যিসকলে গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টত ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনৰ চাকৰি পাব তেওঁলোকৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব ভেনুটো দিয়া হৈছে কনফাৰেন্স হল কাহিলীপাৰা গুৱাহাটী 19 আৰু ডেটটো দিয়া হৈছে 17 নৱেম্বৰৰ পৰা 19 নৱেম্বৰৰ ভিতৰত ৰিপৰ্টিং টাইম ৰখা হৈছে 9:30 বজাত ইতিমধ্যে লিষ্টটো প্ৰকাশ কৰা হৈছে লিষ্টটো গ্ৰেড 3 আৰু গ্ৰেড 4 আপোনালোকে dw.assam.gov ত পাই যাব আৰু সকলো আপোনালোকে ৰেলেভেন্ট অৰিজিনেল ডকুমেণ্টৰ লগতে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে কপি অফ অনলাইন এপ্লিকেশ্যন এডমিট কাৰ্ডসমূহ আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড যিকোনো এটা আৰু 1 পাছপোৰ্ট সাইজ ফটোকপি ফটোগ্ৰাফ আপোনালোকে লগত নিব লাগিব আৰু লিষ্টটো আপোনালোকৰ প্ৰকাশ পাইছে ডেট ৱাইজ আপোনালোকে চাই ল'ব ৱেবছাইটত দিয়া আছে অন্য এখন আহিছে সায়েন্স টেকনলজি ডিপাৰ্টমেণ্টৰ পৰা আৰু এই জাননীখনত কোৱা হৈছে যে it is for information of all concerned that document verification of candidates selected by the SLRC for class 3 and class 4 post all the provisionally selected candidates who are allotted to the Directorate of Science and Technology Assam are hereby informed that document verification of candidates selected for the appointments shall held on 20 November 2025 from 11 am to 4 pm in the office of the Director Science and Technology Assam Bhangagor Guwahati Bigyan Bhavan 4th floor গতিকে আপোনালোকৰ ইয়াত লিষ্টটো দিয়া হৈছে গ্ৰেড 3 আৰু গ্ৰেড 4 দেখিছে প্ৰাৰ্থীসকলক আপোনালোকক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে ইনভাইট কৰা হৈছে অৰিজিনেল ডকুমেণ্টখিনিৰ লগতে এটা সেলফ এটেষ্টেড ফটোকপিৰ জেৰক্স কপিৰ সেট বনাই নিব লাগিব যিখিনি ডকুমেণ্ট স্ক্ৰীনত দেখি আছে সকলো আপোনালোকক বিচৰা হৈছে আৰু প্ৰয়োজন অনুসৰি যদি এপ্লিকেবল হয় আপোনালোকে ডকুমেণ্টসমূহ নিব লাগিব গতিকে কাৰেক্টনেছটো আপোনালোকে এনচিয়ৰ কৰিব লাগিব দিয়া নহয় আৰু কেৱল কেণ্ডিডেটসকলকহে ভেনুত প্ৰৱেশ কৰিবলৈ দিয়া হ'ব ভেৰিফিকেশ্যনৰ সময়ত এখন দিছিলে ডাইৰেক্টৰ সায়েন্স এণ্ড টেকনলজি আৰু এখন আহিছিলে এছএলআৰচিৰ এইখন আহিছে ডিপাৰ্টমেণ্টটো হৈছে ডাইৰেক্টৰেট অফ নন ফৰ্মেল এণ্ড এডাল্ট এডুকেশ্যন আজি আহিছে ইয়াতো পুনৰ ছুপাৰভিজৰ এলডি আৰু গ্ৰেড 4 কেইটামান ৰোল নাম্বাৰ দিছে আৰু 17 নৱেম্বৰত 10:30 বজাত আপোনালোকক উপস্থিত থাকিবলৈ জনোৱা হৈছে আৰু কিছুমান যেহেতু নাম অহা নাছিলে 12 নৱেম্বৰ আৰু 13 নৱেম্বৰত যেহেতু তেওঁলোকে কিছুমান ৰোল নাম্বাৰ ভেৰিফিকেশ্যনত অহা নাছিলে গতিকে পুনৰ কেইটামান ৰোল নাম্বাৰ দিয়া হৈছে এইসকলক ইনভাইট কৰা হৈছে আৰু ডকুমেণ্টছ কি লাগিব সেইখিনি স্ক্ৰীনত দেখিছে গাই নাথাকো একেখিনি কথাই খালি ইয়াত দুকপিকৈ ৰিচেণ্ট ফটো পাছপোৰ্ট সাইজ ফটোগ্ৰাফ বিচৰা হৈছে আৰু 1 কমপ্লিট সেট অফ সেলফ এটেষ্টেড ফটোকপি লগত নিব লাগিব বাকি কিবা যদি আপোনালোকৰ থাকে অসুবিধা থাকে চাব স্পেলিংখিনি চাব আৰু আপোনালোকে কিবা যদি অসুবিধা আছে ইয়াত ফোন নম্বৰো দিয়া হৈছে আপোনালোকে কল কৰি সুধিব পাৰিব অন্য এখন জাননী আহিছে ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ পৰা ইয়াতো লিখিছে যে did not attend the document verification which was held on 12/11/2025 in the office of যেহেতু গম পাই যে অলপক জনোৱা হৈছিলে 12 নৱেম্বৰত গতিকে যিসকলে উপস্থিত নাথাকিলে জুনিয়ৰ এছিষ্টেণ্ট সেকশন এছিষ্টেণ্ট পুনৰ ইয়াত ৰোল নাম্বাৰ দিয়া হৈছে সকলোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ এটা চান্স দিয়া হৈছে 18 নৱেম্বৰ তাৰিখে 11:30 বজাৰ পৰা 3 বজাৰ ভিতৰত আৰু ভেনুটো দিয়া হৈছে অফিচ অফ দা চিফ ইঞ্জিনিয়াৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্ট চানমাৰী গুৱাহাটী 3 আৰু আপোনালোকক অৰিজিনেল ডকুমেণ্ট আৰু সেলফ এটেষ্টেড ফটোকপি বিচৰা হৈছে আৰু আপোনালোক যিসকল যাব নোৱাৰিলে লাষ্ট চান্স দিয়া হৈছে গতিকে আপোনালোক যদি কিবা কাৰণত যাব নোৱাৰিলে পিছত আৰু ক্লেইম কৰি থাকিব নোৱাৰে সেইবাবে আপোনালোকে গুচি যাব আৰু এখন দৰকাৰী নটিচ আছে এখন আহিছিলে সেকেন্ডাৰী এডুকেশ্যনৰ তো ইতিমধ্যে আমি কৈছিলে যে টি ট্ৰাইবছ আদিবাসী কমিউনিটিৰ কাৰণে পুনৰ তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে এপইণ্টমেণ্ট লেটাৰ বিতৰণ কৰিবৰ বাবে তেওঁলোকক ইনভাইট কৰা হৈছে গতিকে এখন আমি কালি কৈছোঁৱে আৰু এখন জাননী আহিছিলে এখন আহিছে হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা আৰু সেকেন্ডাৰী এডুকেশ্যনৰ এখন বাকি আছেগে আহিবলৈ ইতিমধ্যে এডুকেশ্যন স্কুল এডুকেশ্যন বুলি বহুতে সুধি থাকে স্কুল এডুকেশ্যন মানে এলিমেণ্টাৰী হায়াৰ সেকেন্ডাৰী এডুকেশ্যন সকলো পৰে গতিকে সকলোৱে যোন বিভাগত আপোনালোকে সিলেক্ট হৈছে আপোনালোকে লিষ্টবোৰ চাই থাকিব ৱেবছাইটত সেইমতে আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে আপোনালোকক মাতি থকা হ'ব ডেটটো দিয়া হৈছে 17 নৱেম্বৰ টাইমটো দিয়া হৈছে 10 বজাৰ পৰা
আৰু ভেনুটো ৰখা হৈছে ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী 19 আপোনালোকে যিসকলে হায়াৰ এডুকেশ্যনত পাইছে SLRC গ্ৰেড 3 এণ্ড গ্ৰেড 4 পোষ্টত সকলোকে ইনভাইট কৰা হৈছে কি ডকুমেণ্টছ লাগিব সকলো একেই বেলেগ নটিছত থকাৰ দৰে সকলো লগত নিব লাগিব আৰু লিষ্টটো আপোনালোকে চাই ল'ব পাৰে তাত লিখিছে নেকি লিষ্টৰ কথা নাই লিখা কিন্তু আপোনালোকে লিষ্ট নিদিলেও যদিহে আপোনালোকে সিলেকশ্যন পাইছে হায়াৰ এডুকেশ্যনত পাইছে বুলি আহি গৈছে এলটেড ডিপাৰ্টমেণ্ট তেনেহ'লে আপোনালোক যাব লাগিব অন্য এখন জাননী আছে এখন আহিছে ইন্সপেক্টৰ জেনেৰেল অফ প্ৰিজনছ ইয়াতো আপোনালোকক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে ইনভাইট কৰা হৈছে গতিকে যিসকলে নাৰ্ছ লেবৰেটৰী টেকনিচিয়ান টিচাৰ ক্ৰাফ্ট ইনষ্ট্ৰাক্টৰ ট্ৰেক্টৰ অপাৰেটৰ এণ্ড চাফাই কৰ্মচাৰী who been provisionally selected by the SLRC and SLPRB for Assam Prison Headquarters under Home and Political Department are required to আপোনালোকৰ mandatory required কৰিছে উপস্থিত থাকিব লাগিব to appear for verification of documents as per schedule below ইয়াত দেখিছে 18 তাৰিখে আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্ট ড্ৰাইভাৰ এই সকলক মতা হৈছে তাত 18 তাৰিখে দেখিছে জুনিয়ৰ এছিষ্টেণ্ট ৰোল নম্বৰ আহিছে ভেনুটো দিয়া হৈছে আসাম প্ৰিজন হেডকোৱাৰ্টাৰ্ছ খানাপাৰা গুৱাহাটী 18 তাৰিখে MTS গ্ৰেড 4 কো মতা হৈছে আৰু নাৰ্ছ লেবৰেটৰী টেকনিচিয়ান টিচাৰ ক্ৰাফ্ট ইনষ্ট্ৰাক্টৰ ট্ৰেক্টৰ অপাৰেটৰ চাফাই কৰ্মচাৰী এই সকলকো 10 বজাত মতা হৈছে 18 তাৰিখে আসাম প্ৰিজন হেডকোৱাৰ্টাৰ্ছ গতিকে আপোনালোকে এইখিনি চাই ল'ব ৰোল নম্বৰখিনি চাই ল'ব আৰু কি লাগিব ইয়াত ডকুমেণ্টছো ইয়াত দেখিছে এই ডকুমেণ্টছখিনি আপোনালোকে এটা সেলফ এটেষ্টেড ফটোকপিৰ সেট নিব আৰু অৰিজিনাল ডকুমেণ্টটো লগত লাগিব আৰু লিষ্টবিলাকো ইয়াত প্ৰকাশ কৰা হৈছে prison.assam.gov.in ত আপোনালোকে ক্যান্ডিডেটছ লিষ্টটো পাই যাব আৰু এখন উল্লেখযোগ্য জাননী আহিছিলে এখন হৈছে ফৰেনসিক ডিপাৰ্টমেণ্টৰ হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টৰ ফৰেনসিক সায়েন্সৰ এগেইনষ্টত যি সকলে আপোনালোকে পাইছে গ্ৰেড 3 তেওঁলোকৰ 11 বজাৰ পৰা 1 বজালৈকে ডাইৰেক্টৰেট অফ ফৰেনসিক সায়েন্সত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব গ্ৰেড 4 ৰ 20 নৱেম্বৰ তাৰিখে 2 বজাৰ পৰা 4 বজালৈকে আপোনালোকৰ একেটা ভেনুতে ডকুমেণ্ট ভেৰিফিকেশ্যন অনুষ্ঠিত হ'ব আৰু কি ডকুমেণ্ট লাগিব স্ক্ৰিনত দেখিছে সকলো একেই বেলেগ নটিছত যেনে ধৰণে দৰকাৰ হৈছে সেইখিনি আপোনালোকৰ প্ৰয়োজন হ'ব আৰু লিষ্ট অফ ক্যান্ডিডেটছ উইল বি এভেইলেবল অন দা অফিচিয়েল ৱেবছাইট লিষ্টটো প্ৰকাশ পাইছে forensic.assam.gov.in ত গতিকে আৰু এটা ইয়াত শুধৰণি আহিছে যে ইন পাৰ্শিয়েল মডিফিকেশ্যন অফ দা আৰ্লিয়াৰ নটিছ ফৰ ডকুমেণ্ট ভেৰিফিকেশ্যন পাব্লিছ ভাইট নাম্বাৰ DIPRD at 249415 November 25 it is hereby informed that the post of storekeeper is also included under serial number 1 যিখন নোটিছ উলাইছিলে এই 15 নৱেম্বৰ তাৰিখে তাত আপোনালোকে storekeeper সকলকো serial number 1 ত ৰখা হৈছে এটো কালচাৰেল এফেয়াৰ্ছে এখন জাননী প্ৰকাশ কৰিছে গতিকে এই কেখনে আছিল উল্লেখযোগ্য 8খনকৈ ADRE বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা গ্ৰেড 3 আৰু গ্ৰেড 4 প্ৰাৰ্থীসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যন সন্দৰ্ভত জাৰি কৰা জাননী আৰু কিছুমান ডিপাৰ্টমেণ্টৰ এতিয়াও আহিবলৈ বাকি আছে যদিহে আমি গম পাওঁ বা আপডেট কিবা পাওঁ আপোনালোকক জনাই থাকিম গতিকে আপোনালোকে যিসকলে এতিয়ালৈকে আপোনালোকক ডকুমেণ্ট ভেৰিফিকেশ্যনলৈ ইনভাইট নাই কৰা কোন ডিপাৰ্টমেণ্টৰ আপোনালোকে কমেণ্টত উল্লেখ কৰিব আৰু আপডেট পাই থাকিবৰ বাবে যিসকলে ফাৰ্ষ্ট ভিজিট কৰি আছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব ধন্যবাদ